বলক আজি ৰঙালাও লগত মাংস বনাওঁ। প্ৰথমতে কেৰাহীত তেল দিলোঁ, মিঠাতেল। তেলখিনি গৰম হোৱাৰ পিছতে তেজপাত এটা দি দিলোঁ ভাঙি কিনে। তাতে পিঁয়াজখিনিও দি দিলোঁ, কাটা পিঁয়াজখিনি ডাঙৰকৈ দুটা কাটি লৈছিলোঁ। তাৰপিছতে মাংসখিনিও ধুনীয়াকৈ দি দিলোঁ। কলিজাও আছে, আজি কলিজা অলপ বেছি আছে, আজি কলিজা অলপ বেছিকৈ আনিছোঁ। অলপ সময় লৰোৱাৰ পিছতে হালধিও দি দিলোঁ, সোৱাদ অনুসৰি নিমখো দি দিলোঁ। অলপ সময় এতিয়া ধুনীয়াকৈ অলপ সময় লৰাই ল'ম। অলপ সময় লৰোৱাৰ পিছতে ৰেড চিলি পাউডাৰো দি দিলোঁ। ঘৰতে মই গুড়া কৰি লওঁ, শুকান জলকীয়া আনি কিনে, গোটা শুকান জলকীয়া আনি কিনে। তাৰপিছত এইটো মোৰ মছলা মই ঘৰতে গুড়া কৰি লওঁ, জিৰা, ধনিয়া আৰু জালুক তিনিটা, এয়াও 1 চামুচ দি দিলোঁ। লৰোৱা অলপ পিছতে ৰঙালাও আৰু আলুখিনিও দি দিম। অলপ পানী ছটিয়াই দিছোঁ, কাৰণ অলপ মছলাখিনিতো অলপ লাগি ধৰিছিলোঁ, সেইকাৰণে অলপ পানী ছটিয়াই দিছোঁ। অলপ সময় লৰাই কিনে এতিয়া ঢাকনখন মাৰি দিম 5 মিনিটৰ বাবে। 5 মিনিটৰ পিছতে আকৌ আদা নহৰুখিনিও দি দিলোঁ, আদা নহৰু পেষ্টখিনিও। এতিয়া পানীও দি দিলোঁ। পানী দি অলপ সময় লৰাই দিম। লৰাই কিনে ঢাকনখন আকৌ 10 মিনিটৰ বাবে মাৰি দিম। এয়া 10 মিনিটৰ পিছত খুলিছোঁ, একদম বক বক তল আহি গৈছে, একদম ধোঁৱাও ওলাইছে ধুনীয়াকৈ। এতিয়া মই নিজে গুড়া কৰা গৰম মছলাখিনিও দি দিম। গৰম মছলাত অকল আপোনাৰ লং, ইলাচি আৰু ডালচেনি আৰু জালুক দিয়া গৈছে গোটা। এয়া হৈ গৈছে, এতিয়া অলপ সময় ঢাকনখন মাৰি দিম। চ' ভিউৱাৰ্ছ, মোৰ ৰঙালাও দি বনোৱা মাংস ইজ ৰেডি। কমেণ্ট কৰি কিনে এবাৰ জনাব কেনেকুৱা পালে ৰেচিপিটি। ধন্যবাদ।